বন্ধুসকল, মই তোমালোকক আজি একেবাৰে সহজ 5টা শব্দ লৈ আহিছোঁ। এই 5টা শব্দ হ'ল তোমালোকে দেখি থকা 5টা শব্দ। এয়া চোৱা, আস্ক মানে সোধা। আস্ক মানে কি হয়? ASK। আস্ক মানে কি হয়? সোধা। এইটো চোৱা, আস্ক মানে সোধা। তোমালোকে আস্ক দ্য কুৱেশ্যন, কুৱেশ্যনটো সোধা বুলি কওঁ নহয়, আস্ক দ্য কুৱেশ্যন। তাৰপিছত টেক মানে লোৱা, টেক ইট, এইটো লোৱা। টেক দ্য পেন, কলমটো লোৱা। টেক মানে লোৱা। গিভ মানে দিয়া, গিভ মি এ পেন, গিভ মি এ পেন। তেনেকৈ গিভ মানে কি হয়? দিয়া, মোক এটা কলম দিয়া। গিভ মি এ পেন মানে কলম এটা দিয়া। তাৰপিছত ব্ৰিং, এইটো দেখিছা, BRING, ব্ৰিং মানে আনা। ব্ৰিং এ পেন, কলম এটা আনা। ব্ৰিং এ পেন মানে কলম এটা আনা। ব্ৰিং মানে আনা, BRING। তাৰপিছত কেচ শব্দটো তোমালোকে শুনি থাকা হয় নে নহয়? কেচ এনেকৈ কোৱা নাই খেলোঁতে? কেচ মানে ধৰা। কেচ মানে কি হ'ল? ধৰা। মই আকৌ এবাৰ কৈ দিছোঁ, তোমালোকে শুনা। আস্ক, ASK, আস্ক মানে কি হ'ল? সোধা। কিবা প্ৰশ্ন সোধা বুলি কওঁ নে নকওঁ? প্ৰশ্ন সোধা। আস্ক দ্য কুৱেশ্যন, বুজি পাইছা? আস্ক মানে সোধা। টেক মানে লোৱা। টেক, তোমালোকে আজি এই শব্দকেইটা ব্যৱহাৰ কৰিবাচোন দেই। টেক দ্য পেন, টেক দ্য বুক, টেক ইট, যিকোনো টেক বুলি এনেকৈ শব্দকেইটা ব্যৱহাৰ কৰিবাচোন। কৈ থাকিবা বাৰে বাৰে, শব্দকেইটা মনত থাকি যাব দেই। তাৰপিছত গিভ মানে দিয়া। যিকোনো বস্তু তোমালোকৰ ভাষাত দিয়া বুলি যেতিয়া ক'বা, তোমালোকে গিভ বুলি ক'বলৈ চেষ্টা কৰিবাচোন দেই। গিভ মানে দিয়া। ব্ৰিং মানে আনা, ব্ৰিং, BRING, ব্ৰিং মানে আনা। কিবা এটা বস্তু আনিবলৈ দিলে কি বুলি ক'ম? ব্ৰিং। তাৰপিছত কেচটো তোমালোকে শব্দটো ব্যৱহাৰ কৰি থাকা, ধৰা। কেচ মানে ধৰা।